আপোনালোকে বহু দেৰিৰ পৰা ইয়াতে এই সভাৰ বাবে অপেক্ষা কৰিছে। তামোলপুৰ, গোৰেশ্বৰ, বাগানপাৰা বিভিন্ন অঞ্চলৰ পৰা ৰাইজ ইয়াত আহি উপস্থিত হৈছে। আপোনালোকৰ উপস্থিতিত মই এই কথা স্পষ্টভাৱে বুজি পাইছো যে এইবাৰ বিজেপি জিকিবই। শ্ৰদ্ধা ৰাইজ, লোকসভা ইলেকশ্যনত আমি যেতিয়া ভোট দিওঁ, ভাৰতত নতুন প্ৰধানমন্ত্ৰী হয়। বিধানসভাত যেতিয়া আমি ভোট দিওঁ, অসমত নতুন মুখ্যমন্ত্ৰী হয়। আৰু বিটিআৰত যেতিয়া আমি ভোট দিওঁ, কোকৰাঝাৰত নতুন চৰকাৰ হয়। এইবাৰ ইলেকশ্যন কি? বিটিআৰৰ ইলেকশ্যনো নহয়, অসমৰ ইলেকশ্যনো নহয়। এইবাৰ ইলেকশ্যন হ'ল লোকসভাৰ। আৰু আমি কাৰ কাৰণে ভোট দিম? প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে আমি ভোট দিম, হয়নে নহয়? আৰু আমি প্ৰধানমন্ত্ৰী কাক পাতিম? নৰেন্দ্ৰ আপকি বাৰ মোদী চৰকাৰ, আপকি বাৰ। আমি মোদী চৰকাৰ কেনেকে পাতিম? যেতিয়া আমি পদুমৰ ছবিত ভোট দিম আৰু দিলীপ শইকীয়াক আমি MP পাতিম, হয়নে নহয়? কোকৰাঝাৰত আমি UPPLত ভোট দিম, ট্ৰেক্টৰত ভোট দিম। দৰং, ওদালগুৰিত আমি ক'ত ভোট দিম? পদুমত ভোট দিম, হয়নে নহয়? শ্ৰদ্ধা ৰাইজ, আমাৰ অসমখন আগত কেনেকুৱা আছিল? আজি মই চাই আছো মিটিঙত, ইয়াত বড়ো ৰাইজ আছে, অসমীয়া ভাষী ৰাইজ আছে, আদিবাসী আছে, চাহ বাগান আছে, গোৰ্খা, বঙালী ভাষী, হিন্দী ভাষী, ইয়াত সকলো ৰাইজ আজি উপস্থিত আছে। 2014 চনৰ আগতে বিটিআৰত বড়োৱে মিটিং পাতিব, বড়ো আহিব, অসমীয়াই মিটিং পাতিব, অসমীয়া আহিব, গোৰ্খাই মিটিং পাতিব, গোৰ্খা আহিব। কিন্তু আজি মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল, বড়ো শান্তি চুক্তি হ'ল, আৰু আমি আকৌ একেলগে বহি এনেকে মিটিং পাতিব পৰা পৰিৱেশ নিৰ্মাণ হ'ল, হয়নে নহয়? আজি বিটিআৰত সকলো জাতি, সকলো উপজাতি আমি সকলোৱে একলগ হৈছো। আকৌ এবাৰ আমি মানুহৰ ওচৰ চাপি গৈছো। কিন্তু মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ আগতে অসমত কি আছিলে? বড়ো আন্দোলন, আলফা আন্দোলন, আদিবাসীৰ আন্দোলন, কাৰ্বিৰ আন্দোলন, বন্ধ, ধৰ্ণা, পিকেটিং, গুলী বাৰুদ, বোমা। আজি অসমীয়াই প্ৰথমবাৰ বিহু পাতিছে বন্দুক আৰু গুলীৰ শব্দত নহয়, কুলি কেতেকীৰ মিঠা মাতত বিহু পাতিছে। আজি বড়ো সমস্যাৰ সমাধান হ'ল, কাৰ্বিৰ সমস্যাৰ সমাধান হ'ল। হাতত বন্দুক লোৱা যুৱক যুৱতীসকল নিজৰ ঘৰলৈ উভতি আহিল। কোনেও এতিয়া ভয় কৰিব নালাগে। ৰাতি 2-3 বজাতো আমি তামোলপুৰ যাব পাৰো, গোৰেশ্বৰ যাব পাৰো, বগামাটি যাব পাৰো, বাগানপাৰা যাব পাৰো, বাক্সা যাব পাৰো, নিকাচি যাব পাৰো। আমাৰ কোনো ভয় নালাগে, কাৰণ বিটিআৰত এতিয়া শান্তি আৰু শান্তি। শ্ৰদ্ধা ৰাইজ, তামোলপুৰ কোনে চিন্তা কৰিছিল যে তামোলপুৰত কেতিয়াবা মেডিকেল কলেজ হ'ব? কোনোবাই চিন্তা কৰিছিলে নেকি? আজি মেডিকেল কলেজ হৈ আছে নে নাই? নাগিৰিজুলি দলঙৰ কাম হৈ আছে নে নাই? পাগলাদিয়াৰ ওপৰত দলঙৰ কাম হৈ আছে নে নাই?
আজি আপোনালোকে চিন্তা কৰক, বিটিআৰৰ ইলেকশ্যনে হওক, বিধানসভাৰ ইলেকশ্যনে হওক, মই যিকেইটা কথা আপোনালোকক দি গৈছিলো, গোটেইকেইটা কথা মই ৰাখিছো বা ৰাখিবৰ কাৰণে চেষ্টা কৰিছো। প্ৰথম কৈছিলো UPPLত ভোট দিয়ক, বিজেপিক ভোট দিয়ক, বিটিআৰত শান্তি আহিব। তাৰ পিছত কৈছিলো বিজেপিক ভোট দিয়ক, বিটিআৰত ভোট দিয়ক, তামোলপুৰ বা আমাৰ গোটেই অঞ্চলটোলৈকে উন্নতি আহিব, প্ৰগতি আহিব। আজি মোৰ দেখি মনত ভাল লাগে, যেতিয়া গোটেই সমাজখন একেলগে বহি থাকে, কতো গুলি নাই, বন্দুক নাই, দাবী ধমকি নাই, সকলো মানুহ আজি সমান হৈ পৰিছে। বিজেপি নাথাকিলে এইটো অৱস্থা হ'ব পাৰিলেহেঁতেন নেকি? আপোনালোকে মনত ভাবক, কংগ্ৰেছৰ চৰকাৰ আছিলে, কংগ্ৰেছে চেষ্টা কৰিলে অসমত কেতিয়াবা শান্তি আহিলেহেঁতেন। হাগ্ৰামা মহিলাৰী ইয়াতে বিটিআৰ চলালে, চেষ্টা কৰিলে ইয়াতে সম্পূৰ্ণ শান্তি কেতিয়াবাই আহিলেহেঁতেন। চবকে বন্দুক পাৰ্টি দৰকাৰ, কোনেও সমস্যা সমাধান নকৰিছিল। বন্দুক থাকে মানে মোৰ কাম চলি থাকিব। মোদী কলেজ ঠিক আছে, 26 চনৰ আগতে আমি যেনে তেনে পাগলাদিয়াৰ ওপৰত দলংখনো চেছ কৰিম, ঠিক আছে, যাতে আমাৰ যোৱা অহাত কোনো অসুবিধা নহয়। তাৰ লগে লগে প্ৰমোদ বড়ো ডাঙৰীয়াক মই কৈছো যে তামোলপুৰৰ মানুহৰ যিখিনি মাটি বাৰীৰ সমস্যা আছে, সেইখিনি যেনে তেনে আমি সমাধান কৰি দিব লাগে, হয়নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক বিজেপিক ভোট দিয়ক। শান্তি হ'ল, জীয়াই থাকিবৰ কাৰণে প্ৰথম শান্তি লাগে, হয়নে? শান্তি নহলেতো একো নহয়। আজি অন্ততঃ বিটিআৰত শান্তি আহিলে, শান্তিৰ লগত ডেভেলপমেণ্ট আহিছে, আৰু লাহে লাহে বাকী সমস্যাবিলাকো সমাধান হ'ব। এটা কথা কৈ মই সামৰণি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমাক লাগে নে নালাগে? কাক কাক লাগে হাত দাঙকচোন। চবকে লাগে ঘৰ, কিন্তু ঝামেলাটো কি? ঘৰ পাবৰ কাৰণে আমি জিঅ' টেগিং কৰিব লাগে, হয়নে? আৰু পঞ্চায়তৰ মানুহ ভালো আছে, কিন্তু দুই এজন এনেকুৱা আছে মালটো নিদিলে জিঅ' টেগিং কৰি নিদিয়ে, হয়নে নহয়? পইচাটো লাগেই, হয়নে? সেইকাৰণে এইবাৰ আমি নতুন নিয়ম কৰিছো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জিঅ' টেগিং এতিয়াৰ পৰা পঞ্চায়তে নকৰে, মহিলা আত্মসহায়ক গোটে কৰি দিব। মহিলা গ্ৰুপৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক মই ট্ৰেইনিং কৰিম, আৰু তেওঁলোকে গৈ নিজৰ মেম্বাৰৰ ঘৰ নিজে জিঅ' টেগিং কৰি দিব। ঝামেলা চেছ, কোনেও পইচা খাব নোৱাৰে। আমাৰ মেইন কাম কি হ'ব লাগে? অসমত দালালবিলাক চেছ কৰিব লাগে, হয় নে নহয়? দালাল চেছ হ'ব লাগে নে নাই? আগতকৈ অলপ দালাল কমিছে নে নাই? অলপতো কমিছে। 5 বছৰৰ ভিতৰত দালালবিলাকক হয় শ্মশানত পঠাব লাগিব, নহলে কবৰস্থানত পঠাব লাগিব, হয় নে? এতিয়া জিঅ' টেগিঙৰ দালালিও এইবাৰ আমি বন্ধ কৰি দিম, যাতে গৰীব মানুহে নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰে, হ'ব? ইমানবিলাক যে মই কথা কলো মনত থাকিল নে নাই? কি কি? বিনা পইচাত চাউল থাকিল, উজ্জ্বলা গেছ মনত থাকিল, আয়ুষ্মান ভাৰতৰ কাৰ্ড মনত থাকিল, ঘৰে ঘৰে অৰুণোদয় মনত থাকিল, 50,000 চৰকাৰী চাকৰি মনত থাকিল, ডেকা ল'ৰা ছোৱালীৰ কাৰণে 2 লাখ টকাৰ সাহায্য মনত থাকিল, লাখপতি বাইদেউৰ বেংক একাউণ্টত প্ৰথমে 10, পিছত 25,
মনত থাকিল ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ মনত থাকিল এইবিলাকক কি কয় মোদী কি গ্যাৰেণ্টি কি কয় মোদী কি গ্যাৰেণ্টি মামা কি ওয়ারেন্টি মোদী কি মামা কি বাস দুই শব্দ মোদী কি গ্যাৰেণ্টি মামা কি ওয়ারেন্টি আৰু একো চিন্তা কৰিব নালাগে হয়নে সকলে দিলীপ শইকীয়াক দিব দিলীপ শইকীয়া ক'ত গ'ল আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক চেক কৰিব লাগে সবে দিলীপ শইকীয়াক দিব এটা হাত চাপাৰি বজাই দিয়ক দিলীপ শইকীয়া একদম ধুনীয়াকৈ আশীৰ্বাদ লৈছে আপোনালোকে এটা আশীৰ্বাদ কৰক দিলীপ শইকীয়া দিলীপ শইকীয়া ডাঙৰ কৰি এটা হাত চাপৰি বজাই দিয়ক বহুত বহুত ধন্যবাদ আপোনালোকে দিলীপ শইকীয়াক ভোট দি জিকাব মামা মই আপোনালোকৰ লগত আছো সদায় থাকিম তামোলপুৰ বাগানপাৰা গুৰেশ্বৰ শুক্লাই চব সকলোতে মই আছোৱেই আৰু যিখিনি বায়োমেট্ৰিক সমস্যা কাৰ কাৰ আছে 6 মাহৰ ভিতৰত বায়োমেট্ৰিকৰ সমস্যাও মই সমাধান আৰু আমাৰ যিখিনি বঙালী মানুহ আছে নাগিজুলিত ডি ভোটাৰৰো সমস্যা হয় মাজে মাজে 6 মাহৰ ভিতৰত মই এই সমস্যাবিলাক পুৰা কমপ্লিট কৰি দিম কোনো সমস্যা গোৰ্খাৰ সমস্যা প্ৰায় সমাধান হলেই আৰু বাকী যি আছে গোটেইখিনি মই সমাধান কৰি দিম হ'ব বহুত বহুত ধন্যবাদ জয় হিন্দ আজি তামোলপুৰ গুৰেশ্বৰ দুইটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী সভা আছিলে জনসাধাৰণৰ বিপুল উৎসাহ দিলীপ শইকীয়া দৰং ওদালগুৰি সমষ্টিৰ পৰা 3 লাখতকৈও অধিক ভোটত বিজয়ী হ'ব সেই বিশ্বাস আৰু প্ৰত্যয়েৰে সৈতে মই উভতি যাম দ্বিতীয় পৰ্যায়ত চব ডিফু দৰং ওদালগুৰি আৰু শিলচৰ আমি আগৰ পৰাই জিকিম বুলি জানো আৰু আমাৰ 11টা সিটৰ ভিতৰত দৰং ওদালগুৰি ডিফু আৰু শিলচৰ আছেই যোৱা 10 দিনত কৰিমগঞ্জ আৰু নগাঁও এই দুইটা সমষ্টিতে বিজেপিৰ অনুকূলে এটা ঢৌ বৈছে আৰু এইটো ঢৌ নহয় প্ৰকাণ্ড ঢৌ অহাকালিও মোৰ মিটিং আছে মই ভাবোঁ যে নগাঁও আৰু কৰিমগঞ্জত বিজেপিৰ সপক্ষে যি ঢৌ সৃষ্টি হৈছে হয়তো আমি এই 5টা সিটৰ 5টাতে আমি জিকি যাম স্যার বিপিএফ আৰু কংগ্ৰেছৰ বিষয়ে আপুনি কি ক'ব স্যাৰ বিপিএফ আৰু কংগ্ৰেছৰ মাজত দ্বিতীয় আৰু তৃতীয় স্থানৰ কাৰণে প্ৰতিদ্বন্দ্বিতা চলিছে বা চলিব কোন ছেকেণ্ড হ'ব তাক কোৱা টান হয়তো বিপিএফও হ'ব পাৰে বা কংগ্ৰেছো হ'ব পাৰে যদি বিটিআৰৰ বাহিৰত দেখা যায় কংগ্ৰেছ ছেকেণ্ড হ'ব যেন লাগে বিটিআৰত আহিলে বিপিএফ ছেকেণ্ড হ'ব যেন লাগে আকৌ দুজন মানুহৰ লগত কথা পাতিলে কয় নহয় নহয় কংগ্ৰেছহে ছেকেণ্ড হ'ব গতিকে তেওঁলোকৰ ভিতৰত দ্বিতীয় আৰু তৃতীয় কোন হ'ব সেইটো আপোনালোকে মোতকৈ বেছি জানিব কিন্তু মই এটা কথা জানো যে নিশ্চিতভাৱে কোকৰাঝাৰত UPPL জিকিব আৰু দৰং ওদালগুৰিত বিজেপি জিকিব সংখ্যালঘু লোকসকলে বিজেপিৰ প্ৰতি যথেষ্ট আকৰ্ষিত হোৱা দেখা চাওক আমাৰ সভা সমিতিত সংখ্যালঘু লোকসকল যথেষ্ট আহিছে আজি ৰাতিপুৱা মই ৰূপহী চামুগুৰিত সভা কৰিছিলোঁ যথেষ্ট লোকৰ সমাগম ইলেকশ্যনত যদি ভোট পৰে তেতিয়ালৈতো আমি বহুত ভোটত জিকিম কিন্তু এটা কথা আমি সদায় সাৱধানে থাকিব লাগিব যে কংগ্ৰেছে যথেষ্ট অপপ্ৰচাৰ কৰিব UDFে যথেষ্ট অপপ্ৰচাৰ কৰিব গতিকে অহা 2 দিন বা 3 দিন এই অপপ্ৰচাৰৰ বিৰুদ্ধে আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে কেনেদৰে যুঁজিব পাৰে সেইটোৰ ওপৰতে ভোটটো নিৰ্ভৰ কৰিব থেংক ইউ ছাৰ